ভাৰত যাত্ৰা যেহেতু ৰাহুল গান্ধী ইয়াত অসম ভ্ৰমণলৈ আহিব বা নৰ্থ ইষ্ট ভ্ৰমণলৈ আহিব, সেই উদ্দেশ্যে যে আমি এই বাইক ৰেলী আয়োজন কৰিছোঁ বা নিউ ভোটাৰ সন্মিলন আয়োজন কৰোঁ সেইটো কথা নহয়, একেবাৰে এইটো ভুল তথ্য। যিহেতু চাওক, কাৰণ আজিৰ দিনত যিটো ভাৰত জোড়ো যাত্ৰাটো মানুহে চাবলৈ যায়, আজি ছত্তীশগড়তো চাবলৈ গৈছিলে, মধ্যপ্ৰদেশতো চাব গৈছিলে, ৰাজস্থানতো চাব গৈছিলে, কিন্তু চাবলৈ কিয় যায়? চাৰ্কাছ চোৱাৰ দৰে ভাৰত জোড়ো যাত্ৰা চাবলৈ যায়। আৰু যি সময়ত প্ৰত্যেকজন ভাৰতীয়ৰ বা প্ৰত্যেকজন অসমীয়াৰ যি আস্থা আৰু বিশ্বাস আছে ৰাম মন্দিৰৰ ওপৰত, আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তত তেওঁলোকে যে ভাৰত যাত্ৰা ইয়াত আয়োজন কৰি নৰ্থ ইষ্টত তেওঁ সমগ্ৰ ভাৰতীয় সনাতনী হিন্দু সংস্কৃতিক অপমান কৰিছে। এটা সময়ত উত্তৰ পূৰ্বাঞ্চলক খাই থৈ যোৱা এটা দলে আজি ন্যায় যদি বিচাৰি থাকে তাক কি বুলি ক'ব? আজি অসমৰ উগ্ৰপন্থী সমস্যা কাৰ দিনত? মণিপুৰত উগ্ৰপন্থী সমস্যা কাৰ দিনত আছে? নাগালেণ্ডত উগ্ৰপন্থী কাৰ দিনত আৰম্ভ হৈছিলে? বড়োলেণ্ড কাৰ দিনত উত্তপ্ত হৈছিলে? কাৰ্বি আংলং কাৰ দিনত উত্তপ্ত হৈছিলে? যদি তেওঁলোকৰ সেই সময়ছোৱাত তেওঁলোকে মনত পেলাইহে আচলতে যাত্ৰাটো কৰিব লাগিছিল। আজি আমি শান্তি পৰিৱেশ আনি দিলোঁ কাৰণে তেওঁলোকে যাত্ৰা কৰিব পাৰিছিলে, নহ'লে কংগ্ৰেছৰ দম আছিলে নেকি যে যাত্ৰা কৰিব পৰা নাই? আলফাৰ ভয়ত দেখোন পলাই ফুৰিছিলে। আজি আমাৰ চৰকাৰ দিনত আমাৰ বাকী দেশৰ কথা বাদেই দিয়ক, উত্তৰ পূৰ্বাঞ্চলক শান্তি কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবাৰ উত্তৰ পূৰ্বাঞ্চল আহিছে, কোনো প্ৰধানমন্ত্ৰী ইয়াত নাছিলে। লগতে আপোনালোক সকলোৱে জানে যে বিহু বুলি ক'লে অসমৰ জাতীয় জীৱনৰ আৱেগ আৰু আস্থা জড়িত হৈ আছে। গতিকে বিশেষকৈ এই সময়ছোৱাত এই ভোগালী বিহুত উদযাপন কৰাৰ কাৰণে এটা উৎকৃষ্ট সময়। গতিকে এই শুভক্ষণতে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি ঘূৰাই আহক তাৰে কামনা কৰিলোঁ। আৰু যিহেতু মই যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছোঁ, সেইকাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই যুৱ প্ৰজন্মলৈ এটা মই মেছেজ বা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমাৰ বিহুটোক যে কোনোৱে যেন এক বিকৃত ৰূপ নিদিয়ে, তাৰ বাবে আমি প্ৰত্যেকজন যুৱ প্ৰজন্মই সজাগ হ'ব লাগিব। আজি যিহেতু আগন্তুক লোকসভা নিৰ্বাচন সমাগত, সেই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কিছুমান কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আমাৰ যি শক্তি আছে, কাৰণ সেই শক্তি আমি কামৰ জৰিয়তে দেখাব লাগিব, সেই উদ্দেশ্যে আমাৰ এই সংবাদ মেলখনত আমাৰ লগত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা এক খুব জনপ্ৰিয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া। লগতে ইয়াত উপস্থিত আছে মোৰ লগত ৰাজ্যিকৰ সম্পাদক নয়নজ্যোতি হাজৰিকা ডাঙৰীয়া, লগতে যোৰহাট জিলাৰ যুৱ মৰ্চাৰ সন্মানীয় সভাপতি পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়া, আৰু লগতে ইয়াত উপস্থিত আছে যোৰহাট জিলাৰ মিডিয়াৰ আহ্বায়ক ৰাজ বৰুৱা ডাঙৰীয়া। বিশেষভাৱে আজি আপোনালোকক ইয়াত নিমন্ত্ৰণ কৰাৰ এটাই উদ্দেশ্য আছিলে যে আগন্তুক আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কি কি কাৰ্যসূচী আছে, সেই উদ্দেশ্যে আপোনালোকক চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাজ্যলৈ জনোৱাৰ উদ্দেশ্যে আপোনালোকক ইয়াত আমি আমন্ত্ৰণ জনাইছিলোঁ। প্ৰথম কথা হৈছে যে আমি 24 তাৰিখৰ দিনা, 24 জানুৱাৰীৰ দিনা, যিহেতু আপোনালোকে জানে যে 22 তাৰিখে আমাৰ সকলোৰে প্ৰত্যেকজন ভাৰতীয়ৰ আস্থা আৰু আৱেগ জড়িত হৈছে যি ৰাম মন্দিৰ প্ৰতিষ্ঠা হয়। সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে যুৱ মৰ্চাই 24 তাৰিখৰ দিনা সমগ্ৰ অসমতে প্ৰত্যেকটো সমষ্টিতে আমি বাইক ৰেলী আয়োজন কৰিছোঁ। ইতিমধ্যে সেইদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বিশেষভাৱে আমাৰ ৰাজ্যিক সম্পাদক ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যাও আছিলে, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগতো আছিলে। আমি এখন বৈঠকত আমি আলোচনা কৰি সিদ্ধান্ত কৰিলোঁ অসমৰ প্ৰত্যেকটো সমষ্টিতে আমি মিনিমাম 800 to 1000 ভিতৰত আমি বাইক ৰেলী আমি আয়োজন কৰিম। তাত সেই সমষ্টিৰ বিধায়কজন, জনপ্ৰতিনিধিসকল, লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল তাত উপস্থিত থাকিব। আৰু বিশেষভাৱে আমি হেলমেট প্ৰত্যেকজন বাইক চলোৱা প্ৰত্যেকজন যুৱ মৰ্চাৰ কৰ্তৃত্ববৃন্দলৈ মই এটাই অনুৰোধ জনাম, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সিদ্ধান্ত লৈছোঁ যেন প্ৰত্যেকেই তাত যেন আপোনাৰ হেলমেট পৰিধান কৰিব লাগিব। লগতে বিশেষভাৱে চলোৱাজনে হেলমেট পৰিধান কৰাটো একদম বাধ্যতামূলক। আৰু ইয়াৰ উদ্দেশ্য আমাৰ এটাই যে আমাৰ যোনটো শক্তি আছে ভাৰতীয় জনতা পাৰ্টিৰ বা ভাৰতীয় জনতা পাৰ্টিৰ আমি হৈছোঁ মূল চালিকা শক্তি। গতিকে এই ভাৰতীয় জনতা পাৰ্টিৰ যোনটো মূল চালিকা শক্তি, ভাৰতীয় জনতা যুৱ মৰ্চাৰ যে যোনটো শক্তি আছে, সেই শক্তি আমি কামৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজৰ আগত, ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱ প্ৰজন্মৰ আগত দেখাৰ বাবে আমি প্ৰয়াস কৰিম। আৰু আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ খুব যোৰহাটবাসীৰ কাৰণে খুব সৌভাগ্যৰ কথা, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৰহাটত বাইক চলাব আমাৰ যুৱ মৰ্চাৰ কৰ্তৃত্ববৃন্দৰ লগতে। গতিকে এইটো আমাৰ প্ৰত্যেকজন যোৰহাটবাসীৰ বাবে খুব গৌৰৱৰ কথা। আপোনালোকৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। ঠিক সেইদৰে আমাৰ 24 তাৰিখে আপোনালোকক কৈছোঁ যে আমাৰ বাইক ৰেলী কৰিম সমগ্ৰ অসমৰ প্ৰত্যেকটা সমষ্টিতে। ঠিক সেইদৰে আমি 25 তাৰিখে ৰাষ্ট্ৰীয় কমিটি, আমাৰ যি ৰাষ্ট্ৰীয় সভাপতি আছে তেজস্বী চৌধুৰী ডাঙৰীয়াৰ নিৰ্দেশনা মতে
আমি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো সমষ্টিতে যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যুৱ শক্তিক বিশেষ প্ৰাধান্য দি আছে, সদায় গুৰুত্ব দি আহিছে। সেই উদ্দেশ্যে আমি অসমৰ প্ৰত্যেকটো সমষ্টিতে আমি 2খনকৈ যুৱ সমাৰোহ আয়োজন কৰিম, নৱবুদ্ধতা সন্মিলন আমি অনুষ্ঠিত কৰিম। আৰু সেই প্ৰত্যেকটো সমষ্টি নৱবুদ্ধতা সন্মিলন যি আমি অনুষ্ঠিত কৰিম প্ৰত্যেকটো সমষ্টিত, তাত আমি নতুন ভোটাৰক আমি নিমন্ত্ৰণ জনাম। সেইটোতো আপোনালোকৰ সহযোগিতা লাগিব। আৰু বিশেষভাৱে এইটোৱে ক'ব গৈছোঁ যে এই কাৰ্যসূচী যে আমি ৰূপায়ণ কৰিব বা সফলভাৱে ৰূপায়ণ কৰাৰ ইচ্ছা এটাই যে যাতে আমি অসমৰ চুকে খানে প্ৰত্যেকজন যুৱ প্ৰজন্মৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাই সম্পৰ্ক কৰিব পাৰে, লগতে আমাৰ চৰকাৰে যিবোৰ যুৱ প্ৰজন্মৰ কাৰণে যিবোৰ উল্লেখনীয় পদক্ষেপ লৈছে সেইবোৰ তেওঁলোকৰ মাজত আমি লৈ যাব পাৰোঁ। আপোনালোক সকলোৱে জানে যে আপোনালোকে যদি চাই আমাৰ শিক্ষাৰ পৰা আপোনাৰ চাকৰিলৈ, ইয়াৰ উদ্যাপিতাৰ পৰা সংস্থাপনলৈ আমাৰ চৰকাৰখনে বিভিন্ন পদক্ষেপ লৈছে। আৰু ইয়াৰ ফলস্বৰূপে এই দুটা কাৰ্যসূচীয়ে প্ৰতিফলিত কৰিব যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে হওক বা ভাৰতীয় জনতা পাৰ্টীৰ যিটো মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতি আমাৰ যুৱ প্ৰজন্মৰ আৰু আস্থা বিশ্বাস আছে। গতিকে আপোনালোকৰ পুনৰবাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ পূৰ্ণ সহযোগিতা আমি বিচাৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে 24 তাৰিখত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৰহাট সমষ্টিত তেওঁ বাইক চলাব আমাৰ যুৱ মৰ্চাৰ কৰ্তৃত্ববিন্দসকলে। গতিকে আপোনালোকৰ পুনৰবাৰ আপোনালোকৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ সকলোৰে সহযোগিতা মই কামনা কৰিলোঁ। আৰু বিশেষভাৱে আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা দাও আছে, আৰু কামাখ্যা দায়ো সদায় আমাৰ যুৱ প্ৰজন্মক বিশেষভাৱে যুৱ মৰ্চাক সদায় প্ৰাধান্য দি আহিছে, যিকোনো ক্ষেত্ৰতে সদায় পৰামৰ্শ দি আহিছে। সেইদিনাও গুৱাহাটীত যেতিয়া আমাৰ এখন বৈঠক হৈছিলে আমাৰ কামাখ্যা দাও আছিলে, আৰু ৰাষ্ট্ৰীয় কমিটিৰ পৰাও আমাৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ পৰাও তেওঁক আমাৰ অসমৰ যুৱ মৰ্চাটো চাবলৈ তেওঁক বিশেষভাৱে এই কাৰ্যসূচীটো চাবলৈ তেওঁক কৈছে। গতিকে তেওঁৰ পৰাও আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ, পূৰ্ণ সহযোগিতা আমি পাইছোঁ। পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। এতিয়ালৈ আমাৰ প্ৰত্যেকটো সমষ্টিতে হয়তো আমি 8 to 10 কিলোমিটাৰৰ ভিতৰত আমি বাইক যাত্ৰাটো আমি কৰিম। কিন্তু এতিয়ালৈ আমাৰ পূৰ্ণ সিদ্ধান্ত হোৱা নাই যে যোৰহাট জিলাৰ বা যোৰহাট সমষ্টিত ক'ৰ পৰা ক'লৈ আমি বাইক চলাম। সেই সিদ্ধান্তটো একচুৱেলি আমি পৰহি এখন যোৰহাট জিলাত যুৱ মৰ্চাৰ উদ্যোগত এখন আমি প্ৰস্তুতি মিটিং দিছোঁ। সেই প্ৰস্তুতিৰ বিষয়ে আপোনালোকক সেই কথা আমি সবিশেষ জনাব পাৰিম। অংশগ্ৰহণটো 800ৰ পৰা 1000, মিনিমাম 800তকৈ কম নহয়, আৰু যি হ'ব 800ৰ ওপৰত হ'ব। যোৰহাটত হয়তো আমি যিমান জেগাত যিমান হ'ব নিম্নতম নহয়, যোৰহাট নহয়, অসমৰ প্ৰত্যেকটো সমষ্টিত একেদিনে একেটা সময়তে হ'ব। তো ইয়াত যোৰহাট সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংশগ্ৰহণ কৰিব। এইটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা কৈছোঁ। আমি উত্তৰ পূৰ্বাঞ্চলত সৰ্বাধিক আসন আশা কৰিছোঁ। সংখ্যাটো মই কৈ নিদিওঁ, কাৰণ এতিয়াও ইলেকশ্যনটো আৰু বহুত বাকী আছে, নটিফিকেশ্যন হ'বলৈ বাকী আছে। আপোনালোকে যদি চায় এইটো বিষয়ত মিলাব নালাগে দেই। যুৱ মৰ্চাৰ বাইক ৰেলীটো এটা সুকীয়া বিষয়, আৰু এইটো এটা বেলেগ বিষয়। এইটো মই কৈহে দিছোঁ, নিউজ নকৰিলেও ভাল আৰু কৰিলেও ভাল, এইটো মই নাজানো। সেইটো আৰু নিজৰ কথা। মানে আমাৰ ইয়াত আপোনালোকে যদি চায় আৱেগতহে চলি আছে, পাৰ্টিবিলাক আৱেগিকভাৱে চলি আছে। ইয়াত বেলেগ পাৰ্টি বহুত পাৰ্টি আৱেগিকভাৱে চলিছে। তেওঁলোকে ভাবিছে যে বিজেপিৰ এণ্টি ইনকামবেঞ্চি ভোটটো আমি ল'ম। আৰু মই আগতো কৈছোঁ, এবাৰ ভুলকৈ বাজিলে। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে কথা কৈ ভোট ল'ম বুলি ভাবিলে ভুল হ'ব। এইটো ভুল হ'ব। এই কথাটো মানে এটা ক'ৰবাত বাজি আছে টিভিত যে তেওঁলোকৰ কথা কৈ ভোট ল'লে, এইটো বেলেগ কথা। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে গৈ যদি ভোট পাম বুলি কৈছে, ভুল হ'ব এইকাৰণেই যে আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত, সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে কেতিয়াও আমি নিজেও আশা কৰা নাছিলোঁ যে ছত্তীশগড়ত আমি চৰকাৰ কৰিম। ৰাজস্থানতো ইমান সংখ্যক হ'ব বুলি কোনো ভবা নাছিলে। পাৰ্টি উইথ ডিফাৰেঞ্চ বুলি কৈছে, সেইকাৰণে দলটোৱে সকলো মানুহক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে। যদিও আমাৰ 10 বছৰ হ'ল, ইয়াৰ পূৰ্বৰ যিটো অভিজ্ঞতা কংগ্ৰেছৰ শাসনকালত আজিৰ তাৰিখতো যদি চায়, আমি ৰাস্তা বনাই হাইৰাণ হৈ গৈছোঁ। ইমানে ৰাস্তা বাকী থাকিলে, ইমানে কাম সমাজবিলাকত বাকী আছে যে আজিও সম্পূৰ্ণ কৰিবৰ কাৰণে বহুত সময় লাগিছে। আৰু অনাগত সময়বিলাকত গতিকে কামবিলাক চলি আছে, মানুহে দেখিছে। কোনো দুৰ্নীতি নোহোৱাকৈ ডিবিটিত গুচি গৈছে। চেল্ফ হেল্প গ্ৰুপৰ পৰা আৰম্ভ কৰি ডাঙৰ প্ৰজেক্টটো হৈছে। গতিকে নিশ্চিতভাৱে আমি ভাল ফলাফল আশা কৰোঁ। ৰাহুল গান্ধীৰ যাত্ৰাটো উত্তৰ পূৰ্বাঞ্চলত কিমান প্ৰভাৱ পেলাব পাৰে? কাৰণ মণিপুৰৰ পৰা আৰম্ভ কৰি বিশেষকৈ এটা সময়ত উত্তৰ পূৰ্বাঞ্চলক খাই থৈ যোৱা এটা দলে
আজি ন্যায় যদি বিচাৰি থাকে তাক কি বুলি ক'ব আজি অসমৰ উগ্ৰপন্থী সমস্যা কাৰ দিনত মণিপুৰত উগ্ৰপন্থী সমস্যা কাৰ দিনত আছে নাগালেণ্ডত উগ্ৰপন্থী কাৰ দিনত আৰম্ভ হৈছিলে বড়োলেণ্ড কাৰ দিনত উত্তপ্ত হৈছিলে কাৰ্বি আংলং কাৰ দিনত উত্তপ্ত হৈছিলে যদি তেওঁলোকৰ সেই সময়ছোৱাত তেওঁলোকে মনত পেলাইহে আচলতে যাত্ৰাটো কৰিব লাগিছিল আজি আমি শান্তি পৰিৱেশ আনি দিলোঁ কাৰণে তেওঁলোকে যাত্ৰা কৰিব পাৰিছিলে নহ'লে কংগ্ৰেছৰ দম আছিলে নেকি যে যাত্ৰা কৰিব পৰা নাই আলফাৰ ভয়ত দেখোন পলাই ফুৰিছিলে আজি আমাৰ চৰকাৰ দিনত আমাৰ বাকী দেশৰ কথা বাদেই দিয়ক উত্তৰ পূৰ্বাঞ্চলক শান্তি কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবাৰ উত্তৰ পূৰ্বাঞ্চল আহিছে কোনো প্ৰধানমন্ত্ৰী ইয়াত নাছিলে আপোনালোকে যদি চাই মই কাকো কৰা নাই ময়ো মনমোহন সিঙৰ আসনতে নিৰ্বাচিত হৈ গৈছোঁ মনমোহন সিঙৰ ঠিকনাই আছিলে গুৱাহাটী কিমানবাৰ গুৱাহাটীলৈ আহিছিলে তেওঁ সেই যিটো ঘৰত আছিলে ঘৰটোত আহিছিলে নাই মই না পৰীক্ষাগৃহবিলাক য'ত ত'ত আছে সেইটো এটা বেলেগ বিষয় কিন্তু আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি যোৱা এটা পাৰ্টীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে শান্তি পৰিৱেশ আনি দিয়াৰ কাৰণেই তেওঁলোকে বাংকাৰ লৈ এতিয়া ঘূৰি ফুৰিব নহ'লে ক'ত ঘূৰিব পাৰিলে ঠিকে আছে কিন্তু একে সময়তে ৰাহুল গান্ধীৰ যিটো যাত্ৰা গুৱাহাটীত হ'ব নোৱাৰিব অসমত হ'ব নোৱাৰিব এই কথাবোৰ কিয় ওলাইছে কোনে ওলাইছে কোনেনো মানা কৰিছে আমাৰ মুখ্যমন্ত্ৰী আৰে গুৱাহাটীত এটা যাত্ৰা আমাৰ কোনো তেনেকুৱা গুৱাহাটী মাজ ৰাস্তা যাত্ৰা কৰা নাই দেই আমাৰ যিমান সভা হৈছে চব বাহিৰত সভা হৈছে আজি যোৰহাট টাউনত আমি সভা কৰিব পাৰ্মিশ্যনটো মুখ্যমন্ত্ৰীয়ে দেখিছে মণিপুৰতো চৰকাৰে পাৰ্মিশ্যন দিলে কোনে দিলে পাৰ্মিশ্যন অসমত যোৰহাটত থাকিবৰ কাৰণে পাৰ্মিশ্যন কোনে দিছে আমাৰ চৰকাৰে দি আছে প্ৰথম অৱস্থাততো কিয় দিব আৰে তোমালোকে শুনক আৰে নাই বিচৰা সেইটো বেলেগ কথা কিন্তু কংগ্ৰেছে বিচাৰিবলৈকে লাজ কৰিব লাগে ইমান দিন শোষণ কৰি থৈ গ'ল আজি কাৰ কাৰণে শোষণিত হৈছিলে কাৰ কাৰণে আলফা হৈছিলে তেওঁলোকে কথা আজি যে ন্যায় বিচাৰিছে কি ন্যায় বিচাৰিছে আকৌ অন্যায় কৰাটো বিচাৰিছে নেকি তেওঁলোকে মই নাভাবোঁ যে এইটো আৱেগিক কথা মই কোৱা নাই কওক যিদিনাখনৰ পৰা ৰাহুল গান্ধীয়ে নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি বুলি যাত্ৰাটো ওলালে আপোনালোকক সকলো কিন্তু এই যাত্ৰাটোৰ পিছত লাগিব শুনক আপোনালোকে আমি অহৰহ কাম কৰি আছো আমি তেওঁৰ পিছত ক'ত লাগিলো আজি মণিপুৰত পাৰ্মিশ্যন পালে নে নাপালে নাপালেতো আৰে কণ্টিনিউ কাম কৰিছে দেই এই কথাটো ক'লে ভুল হ'ব আজি ৰাহুল গান্ধীৰ যাত্ৰা হওক নহওক আমাৰ সাংবাদিকসকল আপোনালোকে চাগে জানে আমাৰ মন কী বাত অনুষ্ঠান অনুষ্ঠিত হয় আমি ডেইলি কোনোবা নাই কোনোবা বুথত বহিব লাগে কোনোবা মাজত এইটো আপুনি কি বুলি ক'ব লগাৰ ইয়াৰ আগতে যদি চাই এই পৰিৱেশটো হোৱাৰ আগতে বিভিন্ন মন্ত্ৰীসকল বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছে এইটো কি ৰাহুল গান্ধী যাত্ৰাৰ লগত সম্পৰ্ক আছিল ৰাহুল গান্ধী যাত্ৰাটো কালি পৰহি হৈছে প্ৰধানমন্ত্ৰী যে ইমানবাৰ ভাৰত ভ্ৰমণ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিলে সেইটো কি ৰাহুল গান্ধী যাত্ৰাৰ লগত সম্পৰ্কিত আছিল নেকি এইবিলাক কথা ক'লে ভুল হ'ব তেওঁলোকে এইটো ফ'কাছ দিবৰ কাৰণে চেষ্টা কৰিছে আমিতো নৰ্মেলি কাম কৰি আছোঁ শেহতীয়াকে আপোনালোকৰ বিজেপিৰ সূত্ৰত প্ৰকাশ পাইছে যে অসমৰ বৰ্তমানৰ ৰুলিং মানে বিৰোধীৰ সাংসদকো ল'ব বিজেপিয়ে বিৰোধী সাংসদকো ল'বলৈ গৈ আছে ক'ত অসমত আপোনালোকৰ সূত্ৰে প্ৰকাশ কৰিছে মানে মই বুজা নাই কংগ্ৰেছী বা বিৰোধী সাংসদক বিজেপিয়ে ল'ব বুলি কৈছে আহিলে ল'বলৈ আপত্তি কি আছে যদি ভাল মানুহ হয় আমিতো আগমন কালি 23 তাৰিখৰ মিটিংখন যিখন 23 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তাত আমাৰ যিটো কাৰ্ড বিতৰণ কৰিম তাত দেখোন বিৰোধী বিধায়ককো মাতিবলৈ কোৱা হৈছে ভাৰত বিকশিত যাত্ৰাত আমি বিৰোধী বিধায়ককো মাতিছোঁ নাহে কেলে কংগ্ৰেছৰ ইচ্ছাই নাই যাওক আপুনি তিতাবৰ বিধায়ক কোনোবাখনত আহিছে মইতো সভা দিম সেই কথাটো কোৱাৰ কাৰণে বৈদ্যুৎ বৰদলৈয়ে বিজেপিত জইন কৰিব নেকি এই কথাটো নাজানো তেওঁলোকৰ কথা তেওঁলোকে জইন কৰে নকৰে তেওঁলোকে নোহোৱাকৈ দেখোন আমি চাহখন আছোঁ বৰদলৈ অহা নোহোৱাৰ লগত আমাৰ কি মতলব আহিলে আহিব ৰাস্তা খোলা আছে ইয়াত আহি দুৰ্নীতি কৰিব নোৱাৰিব পইচা খাব নোৱাৰিব বেয়া কাম কৰিব নোৱাৰিব সেইটো যদি পণ লৈ আহে আৰু নীতি নিয়ম যদি মানি নাহে চবে আহিব পাৰিব কি আছে মই আৰু এটা কথা কৈ লওঁ দেই মোক কালি গুৱাহাটীতো দুই এজন সাংবাদিকে এটা প্ৰশ্ন কৰিছিলে যে আমাৰ যি আজি বাইক ৰেলী আয়োজন কৰিছোঁ সমগ্ৰ অসমৰ প্ৰত্যেকটো সমষ্টিত লগতে যি নৱভাৰতদাতা সন্মিলন যি নিউ ভোটাৰ সন্মিলন আমি আয়োজন কৰিছোঁ তাত কিন্তু এনেকুৱা নহয় যে বহুতে মোক দুইজন সাংবাদিকেও প্ৰশ্ন কৰে যে ভাৰত যাত্ৰা যিহেতু ৰাহুল গান্ধী ইয়াত অসম ভ্ৰমণলৈ আহিব বা নৰ্থ ইষ্ট ভ্ৰমণলৈ আহিব সেই উদ্দেশ্যে যে আমি এই বাইক ৰেলী আয়োজন কৰিছোঁ বা নিউ ভোটাৰ সন্মিলন আয়োজন কৰোঁ সেইটো কথা নহয় একেবাৰে এইটো ভুল তথ্য যিহেতু চাওক কাৰণ আজিৰ দিনত যিটো ভাৰত জোড়ো যাত্ৰাটো মানুহে চাবলৈ যায় আজি ছত্তীশগড়তো চাবলৈ গৈছিলে মধ্যপ্ৰদেশতো চাব গৈছিলে ৰাজস্থানতো চাব গৈছিলে কিন্তু চাবলৈ কিয় যায় চাৰ্কাছ চোৱাৰ দৰে ভাৰত জোড়ো যাত্ৰা চাবলৈ যায় আৰু যি সময়ত প্ৰত্যেকজন ভাৰতীয়ৰ বা প্ৰত্যেকজন অসমীয়াৰ যি আস্থা আৰু বিশ্বাস আছে ৰাম মন্দিৰৰ ওপৰত আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তত তেওঁলোকে যে ভাৰত যাত্ৰা ইয়াত আয়োজন কৰি নৰ্থ ইষ্টত তেওঁ সমগ্ৰ ভাৰতীয় সনাতনী হিন্দু সংস্কৃতিক অপমান কৰিছে
গতিকে এই ভাৰত জোড়ো যাত্ৰাই কেতিয়াও আগন্তুক লোকসভা নিৰ্বাচনত ফলাফলৰ কেতিয়াও সিদ্ধান্ত নলয়। এই যাত্ৰাটো হৈছে সম্পূৰ্ণৰূপে এটা চাৰ্কাছ চাবলৈ যোৱাৰ দৰে, যিসকল মানুহে চাৰ্কাছ চাবলৈ যে উপভোগ কৰে, ঠিক সেইদৰে ইয়াতো নৰ্থ ইষ্টৰ ৰাইজে চাৰ্কাছ চোৱাৰ দৰে এইটো উপভোগেই কৰিব। আৰু এইটো বাইক ৰেলী আমাৰ কোনো প্ৰত্যুত্তৰ নহয়, কাৰণ আমি কেতিয়াও এইটো কাৰণে আমি বাইক ৰেলীও আয়োজন কৰা নাই, নিউ ভোটাৰো সন্মিলন আয়োজন কৰা। পুনৰ আপোনালোকৰ চেনেলৰ জৰিয়তে এই কথা তথ্য আপোনালোকক জনাম।